নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ গৌৰৱ নয়নজ্যোতি শইকীয়া, মাষ্টাৰ চেফ 2023 চনৰ উইনাৰ নয়নজ্যোতি শইকীয়া। এয়া নয়নজ্যোতি শইকীয়া মই ঘৰত উপস্থিত হ'লোঁ আৰু নয়নজ্যোতি শইকীয়া ঘৰত আজি নখোৱা আছিলে, মোক নিমন্ত্ৰণ জনাইছিলে ফোনযোগে, সেয়ে মই লগ পালোঁ। 20 বছৰ পিছত লগ পাইছোঁ নয়নজ্যোতি শইকীয়া, কিয়নো একেখন স্কুলতে একেটা বেঞ্চতে আমি দুয়ো একেলগে পঢ়িছিলোঁ আৰু খেলা ধূলা কৰিছোঁ। সেই স্কুলখন হৈছে সৌম্যজ্যোতি বিদ্যালয়। অসমৰ গৌৰৱ নয়নজ্যোতি শইকীয়া, 2023 চনৰ মাষ্টাৰ চেফ নয়নজ্যোতি শইকীয়া। ভাল লাগিছিলে কি বুলি ক'ম, মানে বহুত ডাঙৰ যুঁজ, মানে বহুত ডাঙৰ যুদ্ধ, ভাল এটা এক্সপিৰিয়েঞ্চ। 4 মাহ ধৰি আমি আচলতে অডিশ্যনৰ পৰা অলমষ্ট 7-8 মান্থছৰ এটা জাৰ্ণিৰ পাছত গৈ সেইটো পৰ্যায় পোৱা, কিন্তু তাৰ আগতে বহুত বছৰৰ মানে নিজৰ লগতে ফাইট কৰা হওক, ফেমিলিৰ লগত ফাইট কৰা হওক, বিভিন্ন কাৰণত মানে সিমানখিনি আগবাঢ়ি যোৱাটো মানে যথেষ্ট। আৰু ইমান ডাঙৰ সন্মান, অসমৰ যি গৌৰৱ, তাকে বহুত আশা থাকিলেও মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো মোৰ সৌম্যজ্যোতি তুমিও পঢ়িছিলা, ময়ো পঢ়িছোঁ, একেখন বেঞ্চতে আমি পঢ়া শুনা কৰা। তুমি A ছেকশ্যনৰ, মই B ছেকশ্যন আছিলোঁ, তাকে সেয়া নয়নজ্যোতি শইকীয়া। ঠিক আছে, থেংক ইউ ছ' মাছ।